জিঅ'টেগিং কৰাৰ লিষ্ট কিন্তু ইতিমধ্যে আহি পৰিছে আৰু এইখন লিষ্টৰ জৰিয়তে কিন্তু আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে নাই। ইয়াৰ লগতে যদি নামটো আপোনালোকৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু আপোনালোকে কেতিয়ালৈকে ঘৰটো লাভ কৰিব সবিশেষ জনাম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ এইখন লিষ্টত কি ডিটেইলছ দি আছে। প্ৰথমতে চাওক আপোনালোকে দেখিব পাৰিছে ৰেফাৰেন্স নাম্বাৰ, অৰ্থাৎ আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেগিং কৰিছিল তাৰে কিন্তু এটা ৰেফাৰেন্স নাম্বাৰ যেটো আপোনালোকে প্ৰথমতে দেখিবলৈ পাব। তাৰ পিছত ইয়াতে আছে সাবমিটেড বাই, অৰ্থাৎ আপোনালোকে কাৰ জৰিয়তে সাবমিট কৰিছিল। ঠিক আছে, ইয়াতে কিন্তু সাবমিটেড বাই আপোনালোকে দেখিব আছে কাৰ জৰিয়তে সাবমিট কৰিছিল আৰু এইটো হল ধৰক যিসকলে জিঅ'টেগিং কৰাৰ সময়ত ঘৰত হকি বাইদেউসকল ঘৰে ঘৰে গৈ কি কৰিছিল সাবমিট কৰাই দিছিল, সেই হকি বাইদেউসকলৰ নাম ইয়াতে দিছিল। আৰু যদি আপোনালোকে নিজে কৰিছিল তেনেক্ষেত্ৰত আপোনালোকে নিজৰ নামটো ইয়াতে আহি যাব। তাৰ পিছত সাবমিটেড বাই, অৰ্থাৎ আপোনালোকে কিমান তাৰিখে সাবমিট কৰিছিল, লগতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে শো কৰিব আপোনালোকে দেখিব পাব। তাৰ পিছত ব্লকৰ নেম এণ্ড আপোনালোকে দেখিবলৈ পাব পঞ্চায়ত নাম। ঠিক আছে, পঞ্চায়ত নাম দেখুৱাৰ পিছত আপোনালোকে চাব ইয়াতে ভিলেজ নেম এণ্ড ইয়াতে আহি যাব আপোনালোকৰ নেম অফ দ্য হেড ফেমিলি, অৰ্থাৎ ফেমিলিৰ মুৰব্বীজনৰ নাম কিন্তু ইয়াতে আপোনালোকৰ শো কৰিব এনেকুৱাকৈ লিষ্টত। তাৰপিছত এছটো আহি যাব ইয়াতে এণ্ড আপোনালোকৰ ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাইছে ই যে আপোনাৰ এইটো APL বা BPL এইটো ইয়েছ হয় নহয়, মোবাইল নাম্বাৰ আহিব। তাৰপিছত জব কাৰ্ড আছে নাই, জব কাৰ্ড নাম্বাৰ ইয়াতে দিব লাগিব, জেণ্ডাৰ দিব লাগিব, সোশ্যাল কেটেগৰী আপোনালোকে দিব লাগিব, মেৰিট নে আনমেৰিট সেইটো দিব লাগিব, ৰেমাৰ কেনেকৈ দিছে আৰু বাকি কিছুমান ডিটেইলছ কিন্তু এনেকৈ আছে। ঠিক আছে, কি কাম কৰে সকলো ডিটেইলছ এনেকৈ দিব আৰু লাষ্টত কিন্তু ষ্টেটাসটো আপোনালোকে দেখিব যে কাৰেন্ট ষ্টেটাসটো কি সাবমিট হৈছে নাই কি হৈছে। ঠিক আছে, তো এনেকৈ কিন্তু আপোনালোকে আপোনালোকৰ নামটো চাব পাৰিব। এতিয়া কথা হল এই যিখন লিষ্ট, এই লিষ্টখন আপোনালোকে কেনেকৈ পাব, এইটো হল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, কিয়নো এইখন লিষ্ট কিন্তু আপোনালোকে অনলাইনৰ পৰা ডাউনলোডিং কৰিব নোৱাৰিব। এইখন লিষ্ট আপোনালোকে যদি পাব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ পঞ্চায়ত বা আপোনালোকে ব্লকত যোগাযোগ কৰিলে এইখন লিষ্ট আপোনালোকৰ পাব। অৰ্থাৎ প্ৰত্যেকটো ব্লকৰ কিন্তু নিজা নিজাকৈ এনেকুৱা লিষ্ট এটা পাব্লিছ কৰি দিয়া হৈছে। চ' এই লিষ্টটো কিন্তু আপোনালোকে অনলাইনত বা আপোনালোকে যিটো যিসমূহ কি ভিডিঅ'ত চাই থাকে যে অনলাইন যোগে কেনেকৈ ডাউনলোডিং কৰিব পাৰি, তেনেকুৱা কোনো ধৰণৰ প্ৰচেছত এতিয়ালৈকে আপোনালোকে ডাউনলোডিং কৰিব পৰা অপশ্যন দিয়া হোৱা নাই, কিয়নো এতিয়ালৈকে এই কাম কাজসমূহ কিন্তু মানে ফাৰ্ষ্ট লেভেলত হৈ আছে, অৰ্থাৎ গ্ৰাউণ্ড লেভেলৰ কাম হৈ আছে। ইয়াৰ পিছত কি হ'ব, ইকেৱাইচিটো কমপ্লিট হ'ব। ইকেৱাইচি কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ যেতিয়া নেকি ফাইনেল লিষ্ট ফাইনেল ড্ৰাফ্টখন হ'ব তেতিয়া আপোনালোকে অনলাইনৰ পৰা এইখন ডাউনলোডিং কৰিব পাৰিব। তো আপোনালোকে যদি এইখন লিষ্ট ডাউনলোডিং কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে বা আপোনালোকে যদি পাব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে আপোনালোকৰ পঞ্চায়ত বা আপোনালোকে ব্লকৰ লগত যোগাযোগ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কেতিয়া ঘৰটো লাভ কৰিব, বহুতেই ভাবি আছে কেতিয়া ঘৰ লাভ কৰিম, যিহেতু অলৰেডি জিঅ'টেগিং কৰা হৈ গ'ল। তো আপোনালোকে জিঅ'টেগিং হৈ গ'ল এনেকুৱাকৈ এই যিটো লিষ্ট ওলাইছে ইয়াৰ পিছত ইকেৱাইচি হ'ব, ইকেৱাইচি হোৱাৰ পিছত আকৌ ছাৰ্ভেটো কমপ্লিট হ'ব, আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয়, তাৰপিছত এখন ফাইনেল ড্ৰাফ্ট ওলাব আৰু ফাইনেল ড্ৰাফ্টখন ওলোৱাৰ পিছতে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো আশা কৰোঁ আপুনি নিশ্চয় আপডেটটো জানিব পাৰিলে, মই জাষ্ট আপোনালোকে আপডেটটো জনাই দিলোঁ। ইয়াৰ পিছতো যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু